নমস্কাৰ বন্ধুসকল, মই কাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, প্ৰায় 20 দিন মানে হৈ গ'ল ভিডিঅ' অহা নাছিলে। সৰু সুৰা প্ৰব্লেম দুটামান চলি আছিল, সেইকাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই। আৰু এতিয়া আকৌ আহি গ'লোঁ। কণ্টিনিউ ভিডিঅ' আহি থাকিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইবটো কৰি কাষত থকা বেল আইকনটোত অলপ ক্লিক কৰি ল'ব, তেতিয়া মই ভিডিঅ'সমূহ দিলে পোনপ্ৰথমতে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু ক্লিক কৰি আপোনালোকে ভিডিঅ'সমূহ চাব পাৰিব। ব'লক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি হৈছে আপোনাৰ 7 মে' আৰু আজি গাঁও পঞ্চায়তৰ ইলেকশ্যনো আছিলে আৰু আমাৰ ইয়াৰ পৰা উঠিছে, নিৰ্দলীয় হিচাপে উঠিছে। জিকিলে মানে দলত সংযোগ কৰিব এনেকুৱা আৰু এতিয়া ভোটদান চোটদান চলি আছে। আৰু চবেইতো গম পাইছে দেশ দুনীয়াখনত কি চলি আছে। পাকিস্তানে মাজতে টুৰিষ্ট এটেকটো হৈ যোৱাৰ পিছত বহুতখিনি এতিয়া পানী চানী বন্ধ কৰিছে। আৰু মোৰ এটাই কথা, আৰু পাকিস্তানক ভালকৈ এটা শিক্ষা দিব লাগে, মানে নেক্সট যাতে এনেকুৱা আৰু মানে কাম কৰিবলৈ সিহঁতে আশৈ নাপায়। সেইকাৰণে যোৱাকালি ৰাতি প্ৰায় 1টামান বাজিত ভাৰতে দেখাইছে আৰু লাহে লাহে আগবাঢ়িছে আৰু ধ্বংসই কৰিব লাগে। মই এইটোৱে বিচাৰোঁ, শিক্ষা এটা দিয়ক ধুনীয়াকৈ। আৰু আপোনালোকে কেনেকুৱা, আপোনালোকৰ মতামতটো কেনেকুৱা জনাবচোন এটা কমেণ্ট কৰি। আজি ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ। আৰু বেকগ্ৰাউণ্ডত অলপ হুলস্থুল শুনি আছে, এইফালে ক্ৰিকেটো খেলি আছে পোৱালিকেইটাই। ওলাই যাওঁ আৰু ব'লক। আৰু সেইফালে ধুনীয়াকৈ স্কুটিটো আজি ধুলোঁ, বহুত দিন ধোৱা কোৱা হোৱাও নাছিলে। আৰু এইবোৰ দেখিছে বন মৰা ঔষধ চৌষধো মাৰিছোঁ, বহুত জংঘল হৈ গৈছিলে এইবোৰ। যোৱাকালি ঠিক কৰি আনিছোঁ ডিলাৰত নি পেলাই। ইয়াত মানে ৱাৰিঙৰ শ্বৰ্ট চাৰ্কিট হৈ গৈছিলে। স্কুটিটো কি হয়, চলাই গৈ থাকিলে গাঁতত পৰিলে, প্লেইন ৰাস্তাত ঠিকে থাকে, গাঁতত পৰিলে জাটকা দিয়ে, তেল চেজ হোৱা নিচিনা। আৰু বেছিকৈ জাটকা খালে ষ্টাৰ্ট অফ হৈ যায়। মানে এণ্ট্ৰকৰ আজি এইটো ভিডিঅ'ত দুটামান প্ৰব্লেমৰ কথাও কৈ দিওঁ। মানে নতুনতে ইয়াৰ প্ৰব্লেম একো নাহে, মানে যেতিয়া আপোনাৰ 2 বছৰ 2.5 বছৰ হ'ব তেনেকুৱাত প্ৰব্লেমবোৰ দেখা পোৱা যায়। আৰু কিছুমান স্কুটিৰ সোনকালেও দেখা পোৱা যায়, 1 বছৰ প্ৰায় 1.5 বছৰ তেনেকুৱাতো দেখা পোৱা যায়। মেইনলি স্কুটিখনৰ আপোনাৰ যিটো মই ক'লোঁ জাটকা যে দিয়ে বুলি, লাহে লাহে তেল চেজ হোৱা নিচিনা জাটকাটো পালে আপোনালোকে ডিলাৰত নি পেলাই, বেলেগত নেদেখাব, ডিলাৰতে নিয়াটো মোৰ মতে ভাল। ডিলাৰত নি পেলাই এনেকুৱা যিবোৰ ৱাৰিং আছে ৱাৰিংবিলাক চাব দিব। তাত মানে কিছুমান ৱাৰবিলাক এনেকুৱা ৱাৰবিলাক পচি যায় ন, হিট পালে কিছুমান মেল হৈ যায়, সেইবোৰ ছিগি থাকিলে তেনেকুৱা হ'ব পাৰে। আৰু যেতিয়া আপোনালোকৰ হেণ্ডট্ৰকখনৰ চেৰ চেৰ এটা শব্দ ওলায় পুৰণা হোৱাৰ পিছত, সেইটো আচলতে কি প্ৰব্লেম, কি হয়? এইটো হৈছে গোটেইটো ইঞ্জিনৰ বস্তু, ঠিক আছে। এইটো খোলাৰ পিছত ইয়াৰ ভিতৰত এটা নট থাকে, এনেকুৱা চেপেটা নট, সেইটো আপোনাৰ ঢিলা হ'লে চেৰ চেৰ মাতটো ওলায়। আৰু এটা কমন মানে এইকেইটা বেয়া হোৱা বস্তু বেয়া হয়। আৰু এটা এইটো ইঞ্জিন নহয়, এইটো কিকৰ পৰা ইয়াৰ ভিতৰত কিকটো য'ত গৈছে তাত এনেকুৱা বল এটা থাকে। এনেকুৱা মানে বস্তুটোৰ তাৰ ভিতৰত এনেকুৱা সৰু সৰু বল থাকে, সৰু সৰু সেই বলকেইটা যেতিয়া ক্ষয় যায়, সেই বলকেইটা ক্ষয় গ'লে তেতিয়া আপোনাৰ এই চেক আৰু কিবা অদ্ভুত মাতবিলাক ওলায়। আৰু এণ্ট্ৰকৰ এইটো প্ৰব্লেমে পুৰণা হোৱাৰ পিছত এইকেইটা প্ৰব্লেম আহেই, এইকেইটা চেঞ্জ কৰি ল'ব। আৰু এটা প্ৰব্লেম, আপোনালোকে পাৰিলে তেলটো ডিপুৰ পৰাই ভৰাব। ডিপুটো কেতিয়াবা এনেকুৱা বেয়া তেল আহে যিবোৰ তেল মানে গেদেৰিবিলাক গৈ পেলাই ইয়াতো ফিউল ইনজেক্টৰটো যি তলত ফিউল হেৰি থাকে সেইটো মানে জাম লাগি যায়, তেতিয়া ষ্টাৰ্ট নোলোৱা হয়। আৰু ফিউল ইনজেক্টৰটো বেয়া হ'লেতো প্ৰায় 6-7 হাজাৰ টকা মামলা আহি যায়। সেইকাৰণে তেলবোৰ আউটৰ পৰা নভৰাব, ডিপুতে ভৰাব। আৰু আজি ধুনীয়াকৈ ধুই থৈছোঁ স্কুটি, ধুনীয়া লাগি আছে। এতিয়া অলপমান ভাবিছোঁ ওলাই যাওঁ ক'ৰবাত, গৈ পেলাই ভিডিঅ'টো বনাওঁ, আপোনালোকক দেখাওঁ। ওলাই আহিলোঁ, এইফালে হিৰকৰ লগত আহিছোঁ মাৰ্টত, সেই কিবা কিবি কিনে। যাওঁ বলক। এতিয়া এইফালে সোমাই আহিলোঁ, সোমাই আহি পেলাই ধুনীয়াকৈ এইফালে চাৰ্ট টাৰ্ট চাই আছে। সি কি ল'ব আজি? টি চাৰ্ট ল'ব আহিছে। আৰু ভি মাৰ্টত একদম বঢ়িয়া কণ্ডিশ্যনৰ কাপোৰ চাপোৰ ধুনীয়া আছে। এইটো লৈছে, গাড়ী আছে ন, সেইকাৰণে ধুনীয়া লাগিছে বোলে। এইফালে মানে কাৰ লাভাৰ, বাইক লাভাৰ ন, সেইটো কাৰণে গাড়ী থকা টি চাৰ্ট মানে বিৰাট ধুনীয়া লাগে। আৰু এইফালে জোতাৰো ধুনীয়া কালেকশ্যন আহিছে। কিমান? 370ত আপোনালোকে ধুনীয়া জোতা পাই যাব। ধুনীয়া নহয় ধুনীয়া নহয় নেকি? বেছি ভালো নহয় আৰু দাম চাই পেলাই ঠিকে আছে বাৰু। আৰু চাব পাৰে, ৰাফিউজৰ কাৰণে ভাল হ'ব।
জোতা চোতা ধুনীয়াকৈ লগাই চাই আছে মানে জিমৰ কাৰণে জোতা লাগে যে ইয়াৰ পৰা লৈ আছে আৰু কিন্তু ভাল লগা নাই পচন্দ হোৱা নাই বোলে এতিয়া এইফালে আহিছোঁ জিন্স মানে যোনবিলাক ফৰ্মেল পেণ্টবিলাক সেইবোৰ চাব আহিছোঁ সি চাই আছে ধুনীয়াকৈ আৰু ভাল ভাল কোৱালিটিৰ পেণ্ট আহিছে ধুনীয়া ব্লেকতো পাই যাব বেলেগ বেলেগ কালাৰতো পাই যাব কালাৰ এভেইলেবল পূৰা ধুনীয়া একদম আমাৰ নগাঁৱত চবতছে বেষ্ট বিশাল এইবোৰ কাপোৰৰ দাম 250 টকা চব মানে কোৱালিটিটো ভাল আছে আৰু অলপমান এয়া তিনিটা পচন্দ কৰিছে বাবাই ধুনীয়াকৈ চাই আছে এতিয়া চিলনি তিলনিবিলাক কেনেকুৱা বঢ়িয়া নে কাপোৰ কানি মজা এতিয়া হৈ গ'ল লোৱা হৈ গ'ল এতিয়া যাওঁ কেছ কাউণ্টাৰত যাওঁ বিলটো পে' কৰিব আৰু ধুনীয়াকৈ বাবাই তাৰপিছতে গৈ থাকোঁ ঘৰত এতিয়া এইফালে ধুনীয়াকৈ বজাৰটো ওলাই আহিলোঁ ডেকা চাঙত আহি পেলাই বিৰিয়ানী লৈ লৈছে এইফালে খাই আছে পূৰা ধুনীয়াকৈ গ্লাভ শ্লাভ দি আহিছে গোলা চোলাও ধুনীয়াকৈ লৈ লৈছে 3টা গোলা আৰু কি কোৱা মই পূৰা আজি প্ৰটিন থকা বস্তু খাই আছে মানে কিবা টেষ্ট পৰীক্ষাৰ কাৰণে টেষ্ট দি আহিছে সেইকাৰণে আৰু পূৰা এতিয়া ধুনীয়াকৈ খাই কৰি লোৱা হ'ল আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব নতুন ভিডিঅ' জল্দি আহি আছে একদম ধামাকাদাৰ ভিডিঅ' আহি আছে চ' আজিলৈ আহিছোঁ বাই বাই টাটা